আজি শিৱসাগৰত এখন আচল সভা অনুষ্ঠিত হৈছিল য'ত উজনি বহুকেইখন জিলাই অংশগ্ৰহণ কৰিছে মূলতঃ কিহৰ পৰা আলোচনা কৰা হ'ব আজি সভাখনে বিভিন্ন সময়ত আমি ছাত্ৰ সন্থা কৰ্মকৰ্তাসকল এনেকৈ সমবেত হওঁ বিভিন্ন সময়ত যেতিয়া আন্দোলনৰ কাৰ্যসূচী ল'ব লগা হ'লেও আমি এনেধৰণে সমবেত হওঁ তাত বিভিন্ন ধৰণৰ বিষয় আলোচনা কৰিবৰ কাৰণে বিভিন্ন সময়ত আমি সমবেত হওঁ গতিকে সেইটো মূল কথা নাই এই কথা কেতিয়াও আমি এই উজনি নামনি যি এটা কথা চলি আছে এই কথাটোত কেতিয়াও আমি প্ৰশ্ৰয় নিদিওঁ আমি সদৌ অসম ছাত্ৰ সন্থাই এই কথাবোৰ কেতিয়াও গ্ৰহণ নকৰোঁ কাৰণ আমি বিচাৰোঁ যে অসমৰ সামগ্ৰিকভাৱে অসমৰ জাতীয় জীৱনৰ বিষয়বিলাক শদিয়াৰ পৰা ধুবুৰীলৈকে বৰাগৰ বিষয়বিলাক প্ৰতিটো বিষয়ৰ ক্ষেত্ৰত খুব শক্তিশালীভাৱে সদৌ অসম ছাত্ৰ সন্থাই মাত মাতি আছে আৰু মাত মাতি থাকিব সেইটোহে মূল কথা সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত কোনো ধৰণৰ উজনি নামনি এনেধৰণৰ কথাই স্থান নাপায় হয় সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি ডাঙৰীয়াৰ পৰামৰ্শ মতে তেখেতে আজি কিছু সময় আগতে তেখেতে পদত্যাগ পত্ৰ দিছে গতিকে তেখেতে ইতিবাচকভাৱে এই কথাটো গ্ৰহণ কৰাৰ কাৰণে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ না আজি আমি ইয়াত লখিমপুৰ ধেমাজি শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাট মাজুলী গতিকে জিলাৰ ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকল আছে আৰু বিশেষভাৱে আমাৰ শিৱসাগৰতে হৈছে চৰাইদেউ জিলা ছাত্ৰ সন্থাও আছে গতিকে প্ৰায়বিলাক জিলা ছাত্ৰ সদৌ অসম ছাত্ৰ সন্থা সন্দৰ্ভত শেহতীয়াকৈ কেইবাদিনো সামাজিক মাধ্যমতে হওক বাতৰি কাকত আৰু ই মিডিয়াতো বিভিন্ন ধৰণৰ চৰ্চা চলি আছে আৰু এটা অবাঞ্ছনীয় কথা সদৌ অসম ছাত্ৰ সন্থাৰ মঞ্চত যে উজনি নামনি এনেকুৱা ধৰণৰ বিভিন্ন কথাই আলোচনাৰ স্থান পাইছে আমাৰ স্পষ্ট কথা এটাই যে আমি সদৌ অসম ছাত্ৰ সন্থাৰ যিটো সত্তা এই সত্তাটোৰ সৈতে আমি সকলো জড়িত হৈ আছোঁ আৰু আজি আমি কেইবাখনো জিলা ছাত্ৰ সন্থা আৰু জিলা ছাত্ৰ সন্থাসমূহৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিলৈ প্ৰতিনিধিত্ব কৰা যিসকল বিষয়ববীয়া কৰ্মকৰ্তা আছে আমি সকলোৱে মিলিত হৈ এটা কথা স্পষ্টকৈ আমি অসমবাসী ৰাইজক জনাই দিব খোজোঁ যে সদৌ অসম ছাত্ৰ সন্থা অসমৰ ৰাইজৰ সংগঠন আৰু ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত নিশ্চিত কৰাৰ লক্ষ্যৰে আমি যিধৰণে আমাৰ কাম কাজত আমি জড়িত হৈ আছোঁ আহিব লগা দিনতো ৰাইজৰ অভিভাৱকত্বৰে আমি এই কামখিনি কৰি যাম আৰু সদৌ অসম ছাত্ৰ সন্থাৰ যিটো সত্তা যিটো ধাৰা অনাদি অনন্ত কালৰ কাৰণে আমি অসমত বোৱাই ৰাখিবৰ কাৰণে আমি বদ্ধপৰিকৰ আৰু সেই চিন্তাৰে আমি জিলা সমিতিসমূহ আৰু তেওঁলোকৰ পৰা প্ৰতিনিধিত্ব কৰা কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া জিলা ছাত্ৰ সন্থাৰ সন্মানীয় শীৰ্ষ নেতৃত্ব সকলো আমি মিলিত হৈছোঁ আমি আলাপ আলোচনাৰ মাজে আমাৰ মনৰ ভাৱখিনি আমি আদান প্ৰদান কৰি আমি সদৌ অসম ছাত্ৰ সন্থাৰ সংগঠনটো কেনেকুৱা ধৰণে শক্তিশালী ৰূপত আগবঢ়াই লৈ যাব পাৰি সেই পৰিকল্পনা যুগুত কৰাৰ উদ্দেশ্যে আজি এই শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত মিলিত হৈছোঁ সদৌ অসম ছাত্ৰ সন্থাক লৈ শেহতীয়াকৈ এটা অবাঞ্ছিত বিষয় আলোচনা আৰম্ভ হৈছিল আৰু সেই বিষয়টো আছিল যে সদৌ অসম ছাত্ৰ সন্থাৰ ভিতৰচৰাত কিবা উজনি নামনি এনেকুৱা কেন্দ্ৰিক আমাৰ মাজত কিবা ভেদাভেদ থকাৰ সন্দৰ্ভত অভিযোগ উত্থাপন হৈছিল ই মিডিয়াতে হওক সামাজিক মিডিয়াতে হওক বা প্ৰিণ্ট মিডিয়াতে হওক এই গোটেই বিষয়বিলাক ৰাজহুৱা হৈছিল আৰু ৰাইজৰ মাজলৈ এটা বিভ্ৰান্তকৰ তথ্য ইতিমধ্যে গুচি গৈছিল আৰু সেই গোটেই বিষয়টো সন্দৰ্ভত আজি আমি সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থা সদৌ ধেমাজি জিলা ছাত্ৰ সন্থা সদৌ মাজুলী জিলা ছাত্ৰ সন্থা সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থা সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থা সদৌ যোৰহাট জিলা ছাত্ৰ সন্থা আৰু সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ যিসকলে ইয়াৰ পৰা প্ৰতিনিধিত্ব কৰি কেন্দ্ৰীয় সমিতিক প্ৰতিনিধিত্ব কৰি আছে আৰু জিলা ছাত্ৰ সন্থাৰ সভাপতি সাধাৰণ সম্পাদক উপদেষ্টাকে ধৰি শীৰ্ষ নেতৃত্ব ইয়াত আলোচনাত মিলিত হৈছিলোঁ আমাৰ যি চিন্তন বৈঠক আছিলে এই বৈঠকত আমি আমাৰ আলাপ আলোচনা নিজৰ মনৰ ভাৱ আমি আদান প্ৰদান কৰিছোঁ আমাৰ মূল কথা এটাই যে সদৌ অসম ছাত্ৰ সন্থা অসমৰ জাতীয় জীৱনৰ কাৰণে কাম কাজ কৰি অহা এটা সংগঠন অসমৰ ৰাইজৰ অভিভাৱকত্বৰে সদৌ অসম ছাত্ৰ সন্থাই কাম কাজ কৰি আহিছে আৰু অনাগত দিনতো কৰি যাব অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত নিশ্চিত কৰা আৰু আমালৈ অহা সংকটৰ সময়ত আমি যাতে বলিষ্ঠ ৰূপত আমাৰ যিটো আমাৰ কণ্ঠ সেই কণ্ঠ নিগৰাব পাৰোঁ সেই তেনেকুৱা ধৰণৰ চিন্তাৰে সদৌ অসম ছাত্ৰ সন্থাই কাম কাজ কৰি যাব এই কথা স্পষ্ট আৰু ইয়াত কোনো উজনি নামনিৰ কথা নাই সদৌ অসম ছাত্ৰ সন্থাৰ সংগ্ৰামী ধাৰা অবিৰত ৰাখিব কাৰণে অসমৰ ৰাইজৰ অভিভাৱকত্ব আমি কামনা কৰিছোঁ আৰু এই আহিব লগা দিনবিলাকত আমি যাতে অসমৰ সমগ্ৰ অঞ্চলত পাহাৰে ভৈয়ামে আমাৰ বিভিন্ন অঞ্চলবিলাক বৰাক ব্ৰহ্মপুত্ৰ সকলোতে বিভিন্ন গাঁৱে ভূঞে সকলোতে যাতে সংগঠনৰ শক্তিশালী স্থিতি আমি গঢ়ি তুলিব পাৰোঁ তেনেকুৱা ধৰণৰ চিন্তাধাৰাৰে কাম কৰিবৰ কাৰণে ৰাইজৰ অভিভাৱকত্ব বিচাৰিছোঁ ইয়াত যিসকল গোট খাইছোঁ সকলো সংকল্পবদ্ধ হৈছোঁ যে আমি সদৌ অসম ছাত্ৰ সন্থাৰ
মূল সত্তাটোৰ প্ৰতি যিটো সংগ্ৰামী ধাৰা, এই সংগ্ৰামী ধাৰাৰে সৈতে আমি সম্পৃক্ত হৈ আগবাঢ়ি যাবৰ কাৰণে আজিৰ এই দিনটোত আমি সকলোৱে একেলগে কথা পাতি আমি এটা স্পষ্ট মতত উপনীত হৈছোঁ আৰু অসমৰ ৰাইজক আমি স্পষ্টভাৱে জনাব খুজিছোঁ যে সদৌ অসম ছাত্ৰ সন্থাত এনেকুৱা ধৰণৰ কোনো উজনি নামনিৰ কথা নাই আৰু এনেকুৱা ধৰণৰ কথাৰে যাতে জনসাধাৰণক বিভ্ৰান্ত কৰা নহয়, সদৌ অসম ছাত্ৰ সন্থাৰ সত্তাটোলৈ যাতে কোনো আঙুলি নুটুৱাই তাৰ বাবে আমি সকলোলৈকে আহ্বান জনাইছোঁ। আচলতে আজি গোটেই বৈঠকখনে আমাৰ যি সামাজিক মাধ্যমতে হওক ৰাইজৰ মাজতে হওক যে এটা বিতৰ্কৰ সৃষ্টি হৈছে উজনি নামনিক লৈ পেলাই, সেই প্ৰসংগতে আজি আমাৰ এই অনানুষ্ঠানিক বৈঠকখন অনুষ্ঠিত হৈছে। যে আমি স্পষ্টভাৱে এই মঞ্চৰ পৰাই ক'ব বিচাৰোঁ যে সদৌ অসম ছাত্ৰ সন্থা সমগ্ৰ অসমৰ এটা সত্তা, ইয়াত কোনো উজনি বা নামনি বা বেলেগ ধৰণৰ যিমানবোৰ আমাৰ বিভেদ অনা হয় কোনো ধৰণৰ বিভেদে আমাৰ এই মজিয়াত স্থান নাপায়। আৰু উজনি নামনি শীৰ্ষক যি বিতৰ্ক হৈছে এই বিতৰ্কক আমাৰ ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে কোনোদিন প্ৰশ্ৰয় দিয়া নাই, নাদিব। বিতৰ্কটো নিশ্চয়কৈ যিহেতু আমাৰ শ্ৰদ্ধাৰ সমুজ্জ্বল ভট্টাচাৰ্য মহোদয় আৰু সন্থাৰ সভাপতি উৎপল শৰ্মা ডাঙৰীয়াই যি তেওঁ পৰামৰ্শ দিছিলে, সেই পৰামৰ্শৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি তেখেতে অব্যাহতি লৈছে আজি সাধাৰণ সম্পাদক পদৰ পৰা। গতিকে আমি তেখেতক ধন্যবাদ জনাইছোঁ, মানে ধৰি লওক এটা যোগাত্মক সঁহাৰি জনোৱাৰ বাবে। আৰু ছাত্ৰ সন্থাৰ মজিয়াৰে তেওঁ সকলো আমি ছাত্ৰ সন্থাৰ সদস্য, গতিকে তেওঁ যিয়ে সিদ্ধান্ত লৈছে অব্যাহতি, আমি ছাত্ৰ সন্থাৰ সদস্য হিচাপে এই সন্থাক এইখনত আলোচনা হোৱাৰ বিষয়ে আমি সিদ্ধান্ত লওঁ বা আমি ভবাৰ প্ৰশ্নই নুঠে, কাৰণ এয়া সম্পূৰ্ণ এখন আমাৰ কাৰ্যনিৰ্বাহক সভা হ'ব, তাত ইয়াৰ বিষয়ে আলোচনা নিশ্চয় বিতংগ হ'ব, কাৰণ এতিয়া আমি খবৰ পাইছোঁ তেখেতে অব্যাহতি লোৱাৰ। গতিকে নিশ্চয় ইয়াত অনাগত সময়ত যেতিয়া আমাৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব ইয়াৰ বিষয়ে আলোচনা হ'ব, আপোনালোকে নিশ্চয় তেতিয়া গম পাব। দুখন জিলা ডিব্ৰুগড় এই বিষয়ে আমি জ্ঞাত নহয়, অহা নাই, কিন্তু ইয়াৰ কাৰণ কি হ'ব পাৰে আমি এই বিষয়ে জ্ঞাত নহয়। ইতিমধ্যে আপোনালোকে নিশ্চয় গম পাইছিলে যে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে যি বাতৰি সম্প্ৰচাৰ হৈ আছিল, এই সম্পৰ্কত তেখেতক সদৌ অসম ছাত্ৰ সন্থাৰ মান মৰ্যাদা অক্ষুণ্ণ ৰাখি অনাগত দিনত তেখেতক ছাত্ৰ সন্থাৰ পৰা অব্যাহতি ল'বৰ কাৰণে কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি উৎপল শৰ্মা ডাঙৰীয়া আৰু মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্যই তেখেতক পৰামৰ্শ প্ৰদান কৰিছিল। আৰু এই পৰামৰ্শ যেতিয়া তেখেতক প্ৰদান কৰিবলৈ গৈছিল, এই প্ৰদানৰ পিছতে এটা কথা বাতৰি পৰিৱেশন হৈছিল যে তেখেতে যদি অব্যাহতি ল'ব লগা হয় যে উজনি অসমৰ কেইবাখনো জিলাই তেখেতৰ সপক্ষে থাকি ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়া পদত্যাগ কৰিব বুলি কৈছে। কিন্তু আজি আমি দৃঢ়তাৰে ক'ব বিচাৰিছোঁ, ইতিমধ্যে আজি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থা, ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা, মাজুলী ছাত্ৰ সন্থা, চৰাইদেউ জিলা ছাত্ৰ সন্থা, যোৰহাট জিলা ছাত্ৰ সন্থা, গোলাঘাট জিলা ছাত্ৰ, শিৱসাগৰ জিলা ছাত্ৰ সন্থাই আমি ইয়াত অকপটক স্বীকাৰ কৰিছোঁ যে কোনো আমাৰ ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াত উজনি নামনি বুলি কোনো ধৰণৰ তেনেকুৱা শব্দ নাই। কেৱল মাত্ৰ আমি ছাত্ৰকৰ্মী হিচাপে সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ সত্তাটোক, সংগ্ৰামী সত্তাটোক অনাগত দিনত আগবঢ়াই নিয়াৰ আমি বদ্ধপৰিকৰ। গতিকে ছাত্ৰ সন্থাৰ মজিয়াত কোনো দিনাখন কেতিয়াও আমি উজনি নামনি শব্দটো আমি ব্যৱহাৰ কৰিব বিচৰা নাই, কেৱল মাত্ৰ ছাত্ৰ সন্থাৰ সংগ্ৰামী সত্তাটোৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমি সদায় বদ্ধপৰিকৰ।